আমার পরম গুরু রাম তাহান্ত বিনা নাই 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 আমার পরম গুরু শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহালো নাম কীৰ্তন কৰিয়া কৃত কৃত হুৱে নৰ ৰাম কৃত কৃত হুৱে নৰ কৃষ্ণ কৰিছোঁ যে কলিযুগৰ জীৱ এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পৰা একমাত্ৰ নাম বস্তু এই দুদিনীয়া কাৰ্যসূচীত আমি সমস্ত জনাই কম বেছি পৰিমাণে উপবিষ্ট হৈ আশ্ৰয় গ্ৰহণ কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ আৰু আজিৰ এই মহান অনুষ্ঠানভাগী পাঠ আৰু আলোচনা বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত এই মহান অনুষ্ঠানভাগীৰ যিজনা পৰম বৈষ্ণৱ উদ্যোক্তা মণ্ডলীৰ আদেশ আশীৰ্বাদ হিচাপে শিৰোগত কৰি উদ্বোধনী দৰে এক মহান অনুষ্ঠানৰ উদ্বোধক হিচাপে আৰম্ভণি কৰি দিলে পৰম বৈষ্ণৱজনাৰ শ্ৰী চৰণ কমলত আমি মহামূৰ্হমতীয়ে ভক্তিৰ সেৱা নিবেদন কৰা হৈছে লগতে আমাৰ কাষতে উদ্যোক্তা মণ্ডলীৰ আজ্ঞা শিৰোগত কৰি কীৰ্তন মহাভক্তি আশ্ৰয় কৰিবৰ বাবে আসন অলংকৃত কৰি এই মহান অনুষ্ঠানভাগীৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে আপোনাসৱ সমস্ত জনাৰ অমৃতময় কৃষ্ণ নাম বস্তু শ্ৰৱণ মহাভক্তি প্ৰকাশ কৰিবলৈ আগবঢ়া আমাৰ অতীব সুহৃদ শ্ৰদ্ধাৰ কৃষ্ণকান্ত বাপজনাকে প্ৰমুখ কৰি সমস্ত জনা আপোনাসৱ আমি মহামূৰ্হমতীৰ চিনাকি তথাপিতো আমি প্ৰত্যেকৰে নাম কৈ যদি আমি সেৱা আগবঢ়াবলৈ যাওঁ যিহেতু ইতিমধ্যে সময় অতীত হৈ গৈছেই গতিকে আমি ইমানতে সমস্ত জনাৰ শ্ৰী চৰণ কমলত এনেধৰণে পুনশ্চবাৰ সেৱা নিবেদন কৰা হৈছে কৃষ্ণ কৃষ্ণ আপোনাসৱ সমস্ত জনা আমাৰ চিনাকি যি মহান দায়িত্ব আপোনাসৱ মহামহন্তে আমাক অৰ্পণ কৰিছে আমি সিমানৰ পাত্ৰ নহয় আমাৰ নিজৰ বুলিবলৈ একো নাই যি আছে বুলি ভাবি আপোনাসৱে মহান দায়িত্ব আমাৰ শিৰত অৰ্পণ কৰি দিছে আমি সিমানৰ পাত্ৰ নহয় মাথোন আপোনাসৱৰ সেই মহান আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি
নিৰ্দিষ্ট কৰি দিয়া এই আসনভাগিত উপবিষ্ট হোৱা হৈছে আৰু আসনত উপবিষ্ট হৈ অমৃতময় কৃষ্ণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আমি মহামূৰ্খমতীয়ে প্ৰকাশ কৰিবলৈ যাওঁতে কায় বাক্য মন অহমম্ম ভাৱে আগ পাঁচ বঢ়া দুটা গুৰু দেৱ নাম ভকত চাৰি মহাবস্তু আপোনাসৱৰ চৰণ কমলত যদি জ্ঞানকৃত বা অজ্ঞানকৃত অপৰাধ ৰৈ যায় সমস্ত জনা আপোনাহক যিহেতু মহামহন্ত আৰু আমি মহামূৰ্খমতী গুৰুজনাৰো সিদ্ধান্ত যে মহন্তৰ ক্ষমাহে ভূষণ আপোনাহক মহামহন্তই আমাক ক্ষমা দিব আমি সমস্ত জনাৰে চৰণ কমলত পুনশ্চবাৰ ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে জয় গুৰু শংকৰ যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে সিজনা গুৰুৰো গুৰু পৰম গুৰু জগত গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ কমলত সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি ভক্তি সেৱা নিবেদন কৰা হৈছে আমি বিশেষ পাতনি নেমেলি পোনপটীয়াভাৱে আমি বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱত শাস্ত্ৰখানি পদবন্ধৰ মাজলৈ আগবাঢ়ি যাব বিচৰা হৈছে যে আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰো উত্তম দৈয়কী নন্দন চৰণে কৰো প্ৰণাম ৰাম দেৱৰো উত্তম দৈয়কী নন্দন চৰণে কৰো প্ৰণাম চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ সবাৰো মধ্যত মুখ্য মাত্ৰ হৰিনাম আমি সমস্ত জনাই বুজি পাওঁ যে চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্তৰ ভিতৰত উত্তম শাস্ত্ৰ হ'ল গীতা ভাগৱত এতিয়া আমি সৰ্বপ্ৰথমে বুজিবলৈ চেষ্টা কৰিব লাগিব যে শাস্ত্ৰ মানে প্ৰকৃততে কি যদিও 18 ভাগী পুৰাণ 4 ভাগী বেদ 14 ভাগী শাস্ত্ৰ তথাপিতো সমস্ত জনাৰে ভিতৰত শ্ৰেষ্ঠ হ'ল কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত এতিয়া আমি চিন্তা কৰিলে উত্তৰ পাম শাস্ত্ৰ শব্দ শাস ধাতু ত্ৰম হ'ল প্ৰত্যয় সমান শাস্ত্ৰ য'ত মাতংগৰূপী জীৱক অমৃতময় প্ৰভু ভগৱন্তৰ নামত
আশ্ৰয় কৰিব পাৰিলে সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ কৃপা বৰ্ষণ হয় আৰু সেই জীৱই ভগৱন্ত পুৰুষৰ মায়া ছেদ কৰি এই সংসাৰৰ ভাৱ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰে। য'ত এই ব্যৱস্থাটো নিহিত কৰি থোৱা থাকে সেই ব্যৱস্থাটোৰ নাম হ'ল শাস্ত্ৰ। আৰু এই সমস্তৰ ভিতৰত উত্তম ভাগী হ'ল বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত। আৰু আজি আমাৰ পৰম সৌভাগ্য যে এনেহেন কল্পতৰু পুৰাণৰ সূৰ্য উত্তম শাস্ত্ৰ মহন্ত পুৰাণ আপুনি আমি যি বুলিয়ে নাভাবো এই মহান শাস্ত্ৰভাগী অমৃতময় কৃষ্ণস্ত নাম আমি শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি লাভ কৰিবলৈ সৌভাগ্যৱন্ত হৈছো। আৰু ইয়াৰ বিষয়ে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে এনেধৰণে। হেৰা তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰেজা আপোনাৰ তপ যজ্ঞ দান ব্ৰত আৰু সদাচাৰ লগত ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ এই সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকেহে বোলয় মহাশাস্ত্ৰ ভাগৱত। যি মাধ্যমৰ জৰিয়তে আমি সমস্ত জনা